নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ গণিতৰ যিখন কিতাপ আছে নতুন গণিত নিউ মেথমেটিক্স, তাৰে আজি আমি অধ্যায় 6টো কৰিম সংখ্যাৰ খেল। আৰু ইফালে ইংৰাজী মিডিয়াম দিয়া আছে প্লেয়িং উইথ নাম্বাৰছ। চ' খুবেই ধুনীয়া এটা কি হয় পাঠ হয় অংকৰ। চ' এইটোত আমি বহুতো ধৰণৰ অংক কৰিব পাম, যেনেকুৱা তোমালোকে পেজ নম্বৰ 219 চাবা, অসমীয়া মিডিয়াম দি 6.1 দিয়া আছে কৰিছা আহা, আৰু পেজ নম্বৰ 218 দিয়া আছে ৱৰ্ক ইট আউট 6.1। চ' এইফালে ইংৰাজী মিডিয়াম আৰু 219ত কৰিছা আহা 6.1 দিয়া আছে অসমীয়া মিডিয়াম দি। চ' গতিকে আমি এইখিনি সলিউশ্যন কৰোঁ। চ' পাৰ্টটিৰ ভিতৰত কি বস্তু আছে, এক্সট্ৰা প্ৰশ্ন MCQ কি থাকিব, সেইখিনি মই তোমালোকক এই অনুশীলনী বা এই কৰিছা আহা কৰাই দিওঁতে মই কৈ যাম, ঠিক আছে। চ' তোমালোকে সেইখিনিলৈ টেনশ্যন নকৰিবা। চ' ইয়াত মই লিখি লৈছোঁ ক্লাছ 7 নিউ মেথমেটিক্স 6.1 নতুন গণিত। 1 নম্বৰ কৈছে যে যিকোনো 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। গতিকে 60 হ'বনে যদি 5টা অযুগ্ম সংখ্যা হয়। গতিকে অযুগ্ম সংখ্যাৰ যোগফল যদি দুটা থাকে, যুগ্ম যদি অযুগ্ম সংখ্যা হয়, মানে দুটা অযুগ্ম সংখ্যা হয় বা 4টা 6টা 8টা, তেনেহ'লে সেইকেইটা যোগফল যুগ্ম হ'ব। কিন্তু অযুগ্ম সংখ্যা যদি যোগ হয় তেনেহ'লে এইটো অযুগ্ম পাম, ঠিক আছে। চ' গতিকে তোমালোকে দেখা 3, 5, 7, 9 এইবিলাক হৈছে কি অযুগ্ম সংখ্যা, ঠিক আছে। 11। চ' এতিয়া কৈছে 5টা অযুগ্ম সংখ্যা। গতিকে 5টা যদি অযুগ্ম সংখ্যা আমি যোগ কৰোঁ তেনেহ'লে আমি যুগ্ম নাপাম। 60টো যুগ্ম হয়, গতিকে যুগ্ম আমি কেতিয়াও নাপাওঁ, ঠিক আছে। চ' আমি অযুগ্মই পাম। তোমালোকে চেক কৰা, যোগ কৰা এইটো যে 5 আৰু 3 আৰু 5 8, 8 আৰু 7 15, 15 আৰু 9 24, 24 আৰু 11 কিমান হৈ যায়, 24 আৰু 11 35 হৈ যায়। চ' 35টো এটা অযুগ্ম সংখ্যা হয়। গতিকে তোমালোকে 5টা যি সংখ্যা নলওঁ কিয় 60 নাপাবা, ঠিক আছে। গতিকে 4টা সংখ্যা ল'লে 60 পাব পাৰা, কিন্তু 5টা ল'লে নহ'ব। অযুগ্ম সংখ্যা যদি লোৱা, অযুগ্ম সংখ্যা অযুগ্ম বাৰ যদি যোগ কৰোঁ তেনেহ'লে 60 আমি যুগ্ম কেতিয়াও নাপাওঁ, ঠিক আছে। চ' গতিকে আমি কি কৰিব লাগিব, এইটো এনচাৰটো লিখিব লাগিব আমাক। চ' 1 নম্বৰটো তোমালোকে এনচাৰ লিখিবা যে 1ৰ সলিউশ্যন বা সমাধান। ইংৰাজী মিডিয়ামত যি কৈছে যে কেন দ্য ছাম অফ এনি 5 অড নাম্বাৰছ বি 60। চ' গতিকে ন হ'ব এনচাৰটো, গতিকে নহয়। যোগফল 60 হ'বনে, গতিকে এনচাৰ লিখিম নহয়, ঠিক আছে। ইংৰাজী মিডিয়াম লিখিবা যে ন। কাৰণ দৰ্শাব দিছে যে তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শাব। গতিকে কাৰণটো আমি এতিয়া লিখিম। কাৰণটো তোমালোকে বহুতো ধৰণে লিখিব পাৰা, যে অযুগ্ম সংখ্যা অযুগ্ম বাৰ যোগ কৰিলে অযুগ্ম সংখ্যা পাওঁ, বা তোমালোকে এইটো লিখিব পাৰা যে যিহেতু যে অযুগ্ম সংখ্যাক অযুগ্ম সংখ্যাক অযুগ্ম বাৰ যোগ কৰিলে, বা অযুগ্ম সংখ্যাক অযুগ্ম সংখ্যাৰে বা অযুগ্ম সংখ্যাক অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম। যোগফল সদায় কি হয়, সদায় অযুগ্ম হয়, সদায় অযুগ্ম হয়। অযুগ্ম সংখ্যা হয় বা অযুগ্ম হয় বুলি দিব পাৰা, বা অযুগ্ম সংখ্যা হয় বুলিও দিব পাৰা। অযুগ্ম সংখ্যা হয়, ঠিক আছে। বাছ এইখিনি কৰিবা হৈ যাব। আৰু ইংৰাজী মিডিয়াম লিখিবা। চ' ভিডিঅ'টো ৰখাই দি লিখি দিওঁ। চ' ইংৰাজী মিডিয়াম লিখিবা যে ন সিন্স অড নাম্বাৰ অফ দ্য ছাম অফ অড নাম্বাৰছ ইজ অলৱেজ এন অড নাম্বাৰ, ঠিক আছে। গতিকে এন অড নাম্বাৰ বুজি পালা, এনেদৰে লিখিবা, হৈ গ'ল। 2 নম্বৰ প্ৰশ্ন দিছে, এতিয়া আমি 2ৰ সলিউশ্যনটো কৰিম। কৈছে যে কলম ষ্টেণ্ডৰ ছবিকেইটাৰ আধাৰত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। গতিকে কলম ষ্টেণ্ডৰ ছবি আমাক পাঠৰ সিফালে দিয়া আছে, গতিকে সেইটো চাব দৰকাৰ নাই, মই বুজাই আছোঁ কি হয়। আমাক 1 নম্বৰ কৈছে যে যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম আমাক ক'ব কৈছে। চ' গতিকে আমি কৰি চাওঁ। আমাক কৈছে যে যিকোনো দুটা অযুগ্ম সংখ্যা, গতিকে যিকোনো দুটা অযুগ্ম সংখ্যা আমি 3, 5 এই দুটা সংখ্যা কি হয়, অযুগ্ম হয়। আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল, গতিকে দুটা যুগ্ম সংখ্যা আমি লওঁ, 2 লওঁ, 4, 6, 8 এইবিলাক আমি যুগ্ম সংখ্যা ল'ব পাৰোঁ। গতিকে এইবিলাকৰ যোগফল, গতিকে যোগ কৰিব দিছে, যোগ কৰাচোন কিমান হয়। যোগ কৰিলে যুগ্ম নে অযুগ্ম ক'ব কৈছে, গতিকে যোগ কৰি চাওঁ কিমান পাওঁ। 3 আৰু 5 8, 8 আৰু 2 10, 10 আৰু 14, 10 আৰু 4 14 হৈ যায়। গতিকে 14টো কি হয়, যুগ্ম সংখ্যা হয়। চ' গতিকে যুগ্ম নে অযুগ্ম পালোঁ, গতিকে যুগ্ম পালোঁ, গতিকে এনচাৰটো হ'ব, উত্তৰটো হ'ব যুগ্ম, ঠিক আছে, যুগ্ম। চাইডত এনেকৈ এইটো ৰাফ কৰি ৰাখিবা। তাৰপিছত 2 নম্বৰটো কি কৈছে আমাক,
কৈছে যে যিকোনো তিনিটা অযুগ্ম সংখ্যা, গতিকে তিনিটা অযুগ্ম সংখ্যা কি আছে, তিনিটা অযুগ্ম সংখ্যা আমি যিকোনো ল'ব পাৰোঁ, যে 3 তাৰপিছত 9 11 এইবিলাক অযুগ্ম সংখ্যা, গতিকে আমি তিনিটা অযুগ্ম সংখ্যা ল'লোঁ। আৰু চাৰিটা যুগ্ম সংখ্যা, গতিকে চাৰিটা যুগ্ম সংখ্যা কি কি আছে, 2 8 12 14 1 2 3 চাৰিটা যুগ্ম সংখ্যা পাই গ'লোঁ। এইকেইটাৰ যোগফলটো কি হয়, যুগ্ম হয় নে অযুগ্ম হয় ক'ব কৈছে, গতিকে যোগ কৰা কি হয় দেখা। চ' আমি যদি যোগ কৰি দিওঁ, যোগ কৰি দিলে কি হ'ব, চ' গতিকে সৰু সৰু সংখ্যা ল'লে যোগ কৰাত সুবিধা হ'লে হয়, ডাঙৰ লৈছোঁ গতিকে অকণমান বেছি হ'ব, একো কথা নাই, তোমালোকে ইচ্ছামতে ল'ব লাগিব, একো কথা নাই। 3 আৰু 9 12, 12 আৰু 11 হৈ যায় কিমান, 12 আৰু 11 23, 23 আৰু 2 25, 25 আৰু 8 33, 33 আৰু 12 যোগ কৰিলে কিমান হৈ যায়, 33 আৰু 12 যোগ কৰিলে 45, ঠিক আছে। 45 আৰু 14 যোগ কৰিলে কিমান হৈ যায়, 45 আৰু 14 55 59, ঠিক আছে, 59 হৈ যায়। চ' 59টো কি পালোঁ আমি, অযুগ্ম পালোঁ। চ' গতিকে ইয়াত লিখি আমি অযুগ্ম, অযুগ্ম, ঠিক আছে। এনেদৰে আমাক কৰিব লাগিব। 2 নম্বৰ গ'ল, এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰ কি কৈছে দেখা, নেক্সট পেজত মই কৰি দিওঁ। 3 নম্বৰটো কৈছে আমাক যে 78তম, যে 78তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত কোনো দুখন বিদ্যালয়ৰ ক্ৰমে 132 জন আৰু 179 জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ প্ৰতিযোগীৰ সংখ্যা যুগ্ম নে অযুগ্ম হ'ব গণনা নকৰাকৈ কোৱা। গতিকে গণনা নকৰাকৈ আমাক এইটো যোগ বা বিয়োগ বা যোগ নকৰাকৈ আমাক ক'ব দিছে। চ' আমি দেখা পাইছোঁ এটা যুগ্ম সংখ্যা, এটা অযুগ্ম সংখ্যা, গতিকে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ যোগফল সদায় কি হয়, অযুগ্ম হয়। অযুগ্ম যদি যোগ হয় তেনেহ'লে যুগ্ম হ'ব, যুগ্ম যোগ হ'লে যুগ্ম হ'ব, কিন্তু যুগ্ম আৰু অযুগ্ম যদি যোগ কৰিব যাওঁ কি পাম আমি, অযুগ্মই পাম। যেনেকুৱা মাইনাছ আৰু প্লাছ হেৰি কৰিলে মাইনাছে পাই যাওঁ, তেনেকুৱা কথা, ঠিক আছে। যেনেকুৱা 3 অযুগ্ম সংখ্যা, 4 যুগ্ম সংখ্যা, দুটা কৰিলে কি হ'ব, 3 আৰু 4 7, গতিকে সদায় অযুগ্মই পাওঁ, তেনেকুৱা ধৰণৰ কথা হ'ব। চ' এইটো যোগ কৰিলে তোমালোকে চাবা অযুগ্ম সংখ্যা পাবা, যোগ কৰি চোৱা। চ' তোমালোকক কৈছে যে গণনা নকৰাকৈ ক'ব কৈছে যুগ্ম নে অযুগ্ম, গতিকে আমি গণনা নকৰাকৈ চাব পাৰোঁ যে এইটো অযুগ্ম হ'ব, কিয়নো যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম, ঠিক আছে। গতিকে উত্তৰটো ডাইৰেক্ট যিহেতু আমাক গণনা নকৰাকৈ কৈছে, গতিকে উত্তৰটো লিখিব লাগিব আমাক এনেদৰে, সলিউশ্যনটো সমাধান, যে অযুগ্ম হ'ব, অযুগ্ম হ'ব, ঠিক আছে, অযুগ্ম হ'ব। কাৰণটো লিখিব পৰা, যিহেতু গণনা নকৰাকৈ কৈছে, গতিকে কাৰণ প্ৰথমে যোগ কৰি লওঁ কিমান হয়, 132 যোগ 179, 2 আৰু 9 11, 11 1 হাত থাকে 1, 3 আৰু 7 10, 10 আৰু 1 11, 11 1 হাত থাকে 1, 1 2 1 3, গতিকে 311 জন আছে মুঠ শিক্ষাৰ্থী। চ' গতিকে এইটো অযুগ্ম সংখ্যা 311টো। চ' গতিকে সেইকাৰণে আমি ডাইৰেক্টও কৈছোঁ, বা তোমালোকে এনেকৈ ৰাফ কৰি গোল কৰি ৰাখি দিবা। চ' অযুগ্ম হ'ব, কাৰণটো লিখি দিবা, কাৰণ যুগ্ম সংখ্যা, কাৰণ এটা কথা লিখিব লাগিব, যে কাৰণ কমা দিবা, কাৰণ এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল, যোগফল কি হয়, সদায় কি হয়, সদায় অযুগ্ম হয়, সদায় অযুগ্ম। বাছ এইখিনি কথা যে লিখি দিয়া, ফুল নাম্বাৰ দিব তোমালোকক শিক্ষকে, ঠিক আছে। এইখিনি কৰিবা হৈ যাব। ইংৰাজী মিডিয়াম লিখিব পৰা, যে ইংৰাজী মিডিয়াম এইফালে দিছে। চ' এইখিনি হৈ গ'ল অসমীয়া মিডিয়াম দি। ইংৰাজী মিডিয়াম জাষ্ট এটা কথা লিখিবা, আমাক কৈছে যে উইথাউট কাউণ্টিং কৈছে, উইথাউট ডুইং কেলকুলেশ্যন, গতিকে এইটো কি হ'ব, এইটো হ'ব অড নাম্বাৰ হ'ব, বিকজ অড এণ্ড ইভেন নাম্বাৰ ছাম ইজ অলৱেজ অড, এইখিনি লিখিব লাগিব, বাছ হৈ গ'ল। এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে, 4 নম্বৰ প্ৰশ্নটো আমি এতিয়া সমাধানটো কৰি ল'ম। 4 নম্বৰ প্ৰশ্নটো কি কৈছে দেখা, পঢ়া মোৰ লগত। কৈছে যে যিকোনো 9টা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম, গতিকে 9টা অযুগ্ম সংখ্যা, গতিকে অযুগ্ম সংখ্যা যদি যোৰাবাৰ অৰ্থাৎ 8 বাৰ যদি যোগ কৰোঁ তেনেহ'লে আমি যুগ্ম পালোঁ হয়, কিন্তু যিহেতু 9 বাৰ কৈছে, অযুগ্ম সংখ্যা অযুগ্ম বাৰ যোগ কৰিলে সদায় আমি অযুগ্মই পাওঁ, ঠিক আছে। গতিকে অযুগ্ম হ'ব আমাৰ উত্তৰটো, বুজি পালা, অযুগ্ম হ'ব আমাৰ উত্তৰটো, বুজি পালা। চ' অযুগ্ম হ'ব উত্তৰটো, গতিকে আমি 4 উত্তৰটো এনেদৰে লিখিম, 4 যে
4 উত্তৰটো লিখিম যে অযুগ্ম সলিউশন হ'ব অযুগ্ম ঠিক আছে অযুগ্ম ইংৰাজী মিডিয়াম হ'ব যে অড বুজি পালা কাৰণটো দিবা ৰিজন দিবা সিন্স বা কাৰণ অযুগ্ম সংখ্যাক অযুগ্ম বাৰ যোগ কৰিলে যোগফল কি হয় যোগফল অযুগ্ম হয় অযুগ্ম হয় ঠিক আছে বাস এইখিনি লিখিবা হৈ গল বুজি পালা সো এইটো অনুশীলনী বা এইটো এক্সারসাইজ শেষ হল 4 লৈকে আছিলে আৰু নেক্সট সকে নাই নেক্সট আৰু নাই ঠিক আছে এতিয়া নেক্সট আমাক 6.2 চাব লাগিব সো 6.2 দিছে আমাক ইয়াত ঠিক আছে পেজ নম্বৰ 227 আৰু ইংৰাজী মিডিয়াম দি ওয়ার্ক ইট আউট 6.2 2 to 6 226 দি আছে গতিকে আমি এতিয়া 6.2 ধুনিয়াকে আমি সলিউশনখিনি কৰি লওঁ যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব আৰু ভিডিওটো লাইক কৰি দিবা দেই এতিয়া আমাক দিছে কৰিছা অহা 6.2 পেজ নম্বৰ 227 দিয়া আছে কৰিছা অহা 6.2 ত আমাক এক নম্বৰত দিছে যে তলত উল্লেখ কৰা ধৰণে কেইটামান যাদু বৰ্গ সাজা গতিকে যাদু বৰ্গ সাজিব দিছে যে এক নম্বৰ দিছে যে 2 ৰ পৰা 10 লৈ ক্ৰমিক সংখ্যা কেইটা ব্যৱহাৰ কৰি আমাক যাদু বৰ্গ সাজিব দিছে সো যাদু বৰ্গ কেনেকৈ সজা হয় বহুত নিয়ম আছে তোমালোকৰ কিতাপত চাৰিওফালে দি 15 মিলাব দিছে সো ইয়াত চাবা তোমালোকৰ দিয়া আছে প্ৰথম স্টেপ পেজ নম্বৰ 223 চাবা যে যাদু বৰ্গ সাজো আহা গতিকে এইখিনি স্টেপখিনি পঢ়িবা ধুনিয়াকে তোমালোকে কেনেকৈ যাদু বৰ্গ সাজিব লাগে সেইখিনি তোমালোকে বুজি পাই যাবা ঠিক আছে সো ইয়ালৈকে আৰম্ভ হৈ ইয়ালৈকে কেনেকৈ চাৰিওফালে 15 মিলিছে 2 আৰু 9 11 11 4 15 4 আৰু 5 9 9 আৰু 6 15 তেনেকৈ চাৰিওফালে দি এইফালে 15 মিলিছে তিনিটাকে খৰকে লৈ সো এনেকৈ আমাক সজাব দিছে গতিকে তোমালোকৰ এইটোৰ কাৰণে এটা ট্ৰিক আছে সো সহজত তোমালোকে পাই যাবা বস্তুটো তো চাৰিওফালে 5 মিলাৰ কাৰণে কি আছে হেতু হৈছে টেবিলটো হৈছে এইটো মই সাইডত লিখি দিও সো প্ৰথমত কি আহে হেতু হৈছে মেইন মনত ৰাখা চাৰিওফালে 15 মিলাৰ কাৰণে জাস্ট তোমালোকে চাৰিওফালে যদি 15 মিলাব লাগে জাস্ট তোমালোকে ইয়াত 1 লিখিবা প্ৰথমত ইয়াত 1 ইয়াত 2 ইয়াত 3 ইয়াত 4 তাৰপিছত ইয়াত 5 তাৰপিছত ইয়াত 6 ইয়াত 7 তাৰপিছত ইয়াত লিখিবা 8 আৰু ইয়াত লিখিবা 9 এনেকৈ যেতিয়া লিখিবা তোমালোকে দেখা চাৰিওফালে 15 পাবা 6 আৰু 1 7 7 আৰু 8 15 ঠিক আছে তাৰপিছত 4 আৰু 3 7 7 আৰু 8 15 4 আৰু 5 9 9 আৰু 6 15 2 আৰু 7 9 9 আৰু 6 15 সো জিফাল দিছোৱা 2 আৰু 5 7 7 আৰু 8 15 গতি জিফাল দিছা 15 মিলে গতিকে প্ৰথমত এইটো আহে এইটো ফাৰ্স্ট আহে ঠিক আছে গতি এ বি সি বুলি লিখো এ তাৰপিছত 2 নম্বৰ আহে বি তাৰপিছত সি তাৰপিছত ডি তাৰপিছত ই আহিব সৰি ই তাৰপিছত এফ জি মানে ক্ৰমিক অনুযায়ী জি এইচ এইটো হৈছে আই সো একে ৰাহে যাব ঠিক আছে এতিয়া আমাক যেটো কৈছে 2 ৰ 6.2 একৰ 1 নম্বৰটো একৰ 1 নম্বৰ কৈছে যে 2 ৰ পৰা 10 লৈ ক্ৰমিক সংখ্যা কেইটা ব্যৱহাৰ কৰি আমাক যাদু বৰ্গ সাজিব দিছে গতিকে 2 ৰ পৰা আৰম্ভ কৰি গতিকে 15 টো 1 ৰ পৰা আৰম্ভ হৈছে এতিয়া 2 ৰ পৰা যদি কৈছে আমাৰ সেম স্টেপে ফলো হ'ব ঠিক আছে গতিকে 2 ৰ পৰা আৰম্ভ কৰিলে যাদু বৰ্গটো কেনে ধৰণে হ'ব দেখা একৰ নিয়ম ফলো কৰিব নালাগে জাস্ট এইটো নিয়ম ফলো কৰা যে প্ৰথমত এই আহে অৰ্থাৎ এইটো ঘৰত মিলাব লাগিব গতিকে এইটো ঘৰত মিলাবলৈ হলে আমাক 2 ৰ পৰা আৰম্ভ কৰিব দিছে গতিকে 2 লিখিম প্ৰথমত 2 2 3 4 5 এনেকৈ 10 লৈকে আমাক যাব লাগিব গতিকে 2 দ্বিতীয় ঘৰ কি আছে দ্বিতীয় ঘৰ হৈছে বি ইয়াত দ্বিতীয় ঘৰত আমি 2 ৰ পিছত 3 আহে তাৰপিছত 4 আহিব 4 কত আহিব এ বি সি কত আছে এ বি সি হৈছে ইয়াত ঠিক আছে সি হৈছে ইয়াত গতিকে ইয়াত আহিব সি অৰ্থাৎ 2 3 ইয়াত হ'ব 4 নেক্সট 5 আহিব ডি গতিকে ডি ইয়াত আছে গতিকে 5 আহিব তাৰপিছত 6 আহিব 6 কত আহিব 6 আহিব ডিৰ পিছত ই আহে গতিকে ইয়াত আহিব 6 তাৰপিছত ইৰ পৰা এফ আহে ইয়াত আছে গতিকে এফ ইয়াত আহিব গতিকে 6 ৰ পিছত 7 আহিব তাৰপিছত এফ জি আহে গতিকে জি হৈছে এইটো ঘৰত গতিকে 7 ৰ পিছত 8 আহিব এইচ আছে ইয়াত গতিকে এইচ 8 ৰ পিছত 9 আহিলে আৰু আই লাষ্টত গতিকে আই 9 আহিছে গতিকে এইটো একৰ কাৰণে 9 আছিলে এই 10 লৈকে দিছে গতিকে 10 আহিছে ইয়াত এতিয়া মিলাইছ চাৰিওফালে দি কিমান আহে 18 কে আহিব 7 আৰু 2
7 আৰু 2 9, 9 আৰু 9 18, 3 আৰু 10 13, 13 আৰু 5 18, 5 আৰু 6 11, 11 আৰু 7 18, 3 আৰু 6 9, 9 9 18, গতিকে চাৰিওফালেদি 18 আছে। গতিকে 1 নম্বৰটো সমাধান ইমানখিনি কৰিব হৈ গ'ল। ঠিক আছে। ঠিক একেদৰে এতিয়া আমাক 2 নম্বৰ দিছে যে 37 পৰা 45 লৈ ক্ৰমিক সংখ্যাকেইটা ব্যৱহাৰ কৰি লিখিব দিছে। গতিকে সেম ষ্টেপ আমি ফলো কৰিম। ঠিক আছে, গতিকে সেম ষ্টেপ ফলো কৰিম 37 পৰা 45 লৈ দিছে। সো 2 নম্বৰ দিছে আমাক 37 পৰা 45 লৈকে। গতিকে কিমান হয় আমি নাজানো, আমি ষ্টেপটো ফলো কৰিম, আমাৰ এনসাৰ ওলাই পৰিব। ঠিক আছে, আমি ষ্টেপ ফলো কৰিম। গতিকে প্ৰথমত দিছে 37 পৰা 45 লৈকে। গতিকে প্ৰথম ঘৰটো হৈছে এইটো, গতিকে 37 লিখিম। আৰু লাষ্টৰ ঘৰটো কি, আইটো হৈছে লাষ্ট, গতিকে আইটো লাষ্ট হ'লে 45 হ'ব এই ইয়াত। ঠিক আছে, এতিয়া এইটো প্ৰথম, দ্বিতীয় ঘৰ কি, দ্বিতীয় দ্বিতীয় ঘৰ হৈছে এইটো। ঠিক আছে, গতিকে এনেকৈ যদি মিলাব যাওঁ, এ বি চি ডি যদি বুজাব যাওঁ, প্ৰথমত এইটো আহিব এ, তাৰপিছত বি, তাৰপিছত চি, তাৰপিছত আহিব ডি, তাৰপিছত আহিব ই, এফ, জি, এইচ, আই। চ' এইটো হৈছে এ, তাৰপিছত বি আহে, বি কিমান, বি হৈছে ইয়াত, গতিকে 37 পিছত 38, তাৰপিছত চি হৈছে ইয়াত, 38 পিছত 39, তাৰপিছত 40 আহিব, গতিকে ডি আছে ইয়াত, গতিকে ইয়াত হ'ব 40, তাৰপিছত 41 আহিব, ডিৰ পিছত ই আহে, গতিকে ইয়াত হ'ব 41, ই এফ আহিব, এফত কি হ'ব 41 পিছত 42, তাৰপিছত 43 আহিব এফ জি, গতিকে ইয়াত হ'ব 43, তাৰপিছত হ'ব এইচ, গতিকে ইয়াত হ'ব 44, তাৰপিছত আই, ইয়াত হ'ব 45। বাছ এতিয়া মিলাই চোৱা, চাৰিওফালেদি একে আহিব। ঠিক আছে, দেখা এতিয়া গণা, 2 আৰু 3 7, 7 7 2 9, 9 আৰু 4 13, 13 3 7 থাকে 1, 4 3 7, 7 আৰু 4 11, 11 আৰু 1 12, গতিকে 123 পাইছোঁ এইফালেদি। এতিয়া চাওঁ এইফালে 123 আছে নাই, চাৰিওফালেদি 123 পাম বাৰু। চ' ইয়াত আছে 38, গতিকে 8 আৰু 5 13, 13 13 3 হাত থাকে 1, শূন্য আছে, গতিকে 13 থাকিলে 13 3 হাত থাকে 1, 3 আৰু 4 7, 7 আৰু 4 11, 11 হাতে থাকে 13, 11 হাতে থাকে 12, গতিকে ইয়াতে 123 পালোঁ। এইফালেদি চোৱা কিমান আহে, এইফালেদি, চ' এইফালেদি চোৱা 2 আৰু 1 3, 4 যোগ 4 8, 8 আৰু 4 12, গতিকে 123কে পাই আছোঁ। ঠিক আছে, গতিকে এইটো হ'ব আমাৰ 37 পৰা আৰম্ভ কৰি 45 লৈকে আমাৰ যাদু বৰ্গ। ঠিক আছে, এনেকৈ কৰিব লাগিব। মেইন বস্তু হৈছে এইখিনি মনত ৰাখিবা, হৈ যাব এনচাৰখিনি। ঠিক আছে, চ' এতিয়া নেক্সটটো চাওঁ। এতিয়া নেক্সট আমাক 2 নম্বৰটো দিছে। 2 নম্বৰ কৈছে যে তোমালোকে যিকোনো 3x3 যাদু বৰ্গ লৈ এটা লৈ তলত দিয়া ধৰণে কৰা। গতিকে তলত দিয়া ধৰণে কৰিব দিছে। আমাক যিকোনো এটা যাদু বৰ্গ ল'ব কৈছে 3/3 লৈ, আমাক এই নম্বৰ কৈছে যে যাদু বৰ্গত যিকোনো প্ৰতিটো সংখ্যা 10ৰে বৃদ্ধি কৰা। গতিকে 10 বঢ়াব কৈছে, গতিকে আমি নিয়মটো আমি পাই গৈছোঁ। গতিকে 10 আমি 10 বঢ়াব কাৰণে কিমান বঢ়াব কয় আমি নিশ্চয়কৈ বঢ়াব পাৰিম। চ' গতিকে 2 নম্বৰ, 2ৰ সলিউশ্যন। চ' এই সলিউশ্যনটো আমি কৰোঁ। চ' আমি প্ৰথমত এটা যিকোনো যাদু বৰ্গ লৈ লওঁ। আমি এই চাৰিওফালে যে 15 মিলে, সেই 15টোৱে আমি লৈ লওঁ। ঠিক আছে, 15 যাদু বৰ্গটোৱে আমি প্ৰথমত লৈ লওঁ। চ' প্ৰথমত 1 আহে ইয়াত, 1 2 3 4 5 6 7 8 9। চ' এইটো এটা যাদু বৰ্গ 15। এতিয়া কৈছে 10ৰে বৃদ্ধি কৰা। গতিকে 10ৰে আমাক বৃদ্ধি কৰিব দিছে। আমি 10ৰে বৃদ্ধি কৰিলে, 10ৰে বৃদ্ধি কৰি, গতিকে 10ৰে বৃদ্ধি কৰি এতিয়া আমি লিখিম, 10ৰে বৃদ্ধি কৰি আমি এতিয়া লিখিম, 10ৰে বৃদ্ধি কৰি লিখে ফাৰ্ষ্ট হ'ব ইয়াত। গতিকে 1 হ'লে 10 বাঢ়াই দিলে কি হ'ব, 1ৰ লগত 10 আমাক এড কৰিব লাগিব, অৰ্থাৎ 11 দিব লাগিব। চ' গতিকে দিয়া প্ৰথমত, চ' 1 দিছে, 10ৰে বৃদ্ধি কৰিব দিছে, গতিকে 10 আৰু 1 যোগ কৰিলে 11। তাৰপিছত 2 নম্বৰ ইয়াত হ'ব, গতিকে 10 লগালে 10 আৰু 2 12, ইয়াত 3, গতিকে 3 লগত 10 যোগ কৰিলে 13, ইয়াত 4, 4 লগত 10 যোগ কৰিলে 14, ইয়াত 5, 5ৰ লগত 10 যোগ কৰিলে 15, ইয়াত 6, 6ৰ লগত 10 যোগ কৰিলে 16, ইয়াত 7, 7ৰ লগত 10 যোগ কৰিলে 17, তাৰপিছত ইয়াত 8, 8ৰ লগত 10 যোগ কৰিলে 18, আৰু 9, 9ৰ লগত 10 যোগ কৰিলে 19। বাছ এইটো হৈ যাব আমাৰ 10ৰে বৃদ্ধি কৰিলে এইটো হ'ব যাদু বৰ্গটো। বুজি পালা? এতিয়া আমাক বি নম্বৰটো দিছে যে যাদু বৰ্গত থকা প্ৰতিটো সংখ্যা 3ৰে হ্ৰাস কৰা। গতিকে 3 আমাক বিয়োগ কৰিব দিছে, একেধৰণে আমি কৰিম। গতিকে 2ৰ বিৰ সলিউশ্যনটো আমি কৰিম, 15 টেবিল দিয়ে আমাক কৰিব লাগিব। ঠিক আছে, গতিকে 2ৰ বিটো আকৌ এবাৰ চাই লোৱা। চ' 1 2 3 4 5 6 7 8 9। চ' এতিয়া 3ৰে হ্ৰাস কৰি, গতিকে 3ৰে আমি হ্ৰাস কৰিব লাগিব।
তিনিৰে হ্ৰাস কৰিলে দেখা কি হয় সৰুকৈ কৰা এইটো একো কথা নাই জাস্ট আমি বস্তুটো বুজি পাইছোঁ নহয় এনসাৰ ওলাই পৰিব তিনিৰে আমাক বিয়োগ কৰিব লাগে হ্ৰাস কৰিব লাগে মানে কি বিয়োগ কৰিব লাগিব সো যদি আমি 1 তিনিৰে হ্ৰাস কৰি গতিকে তিনিৰে আমাক বিয়োগ কৰিবহে দিছে ঠিক আছে গতিকে তিনিৰে বিয়োগ কৰিলে কি হ'ব প্ৰথমত ইয়াত আছে 1 গতিকে তিনিৰে যদি বিয়োগ কৰি দিওঁ গতিকে 1 ৰ পৰা -3 গ'লে -2 থাকে গতিকে ইয়াত আহিব -2 ঠিক আছে তাৰপিছত 2 আছে গতিকে -3 কৰিলে -1 থাকিব ইয়াত 3 আছে ইয়াত গতিকে 3 কৰিলে কি পাম 3 ৰ পৰা 3 গ'লে 0 পাম তাৰপিছত 4 আছে 4 ৰ পৰা 3 গ'লে 1 পাম 5 ৰ পৰা 3 গ'লে 2 পাম 6 ৰ পৰা 3 গ'লে 3 পাম 7 ৰ পৰা 3 গ'লে 4 পাম তাৰপিছত 7 ৰ পিছত 8 ইয়াত আছে গতিকে 4 পাম গতিকে 8 ৰ পৰা 3 গ'লে 5 পাম আৰু 9 ৰ পৰা 3 গ'লে 6 পাম ঠিক আছে গতিকে এইটো হ'ব আমাৰ মেজিক কিটো কি কয় এইটোক মেজিক ব্লক বা জাদু বৰ্গ গতিকে আনসাৰটো হ'ব এইটো সো এতিয়া আমাক 3 নম্বৰটো দিছে যে প্ৰতিটো সংখ্যা 3 গুণ কৰা গতিকে 3 ৰে আমাক পূৰণ কৰিব দিছে 3 গুণ কৰিব দিছে ঠিক আছে সো এইটো কৰাৰ আগত তোমালোকক মই এটা বস্তু দেখাই দিওঁ যে মাইনাস প্লাসৰ কথা কৈছিলো সেইটো বস্তু ইম্পৰ্টেন্ট দেখাই দিওঁ আহিব পাৰে এমসিকিউ আকাৰে 221 চাবা যুগ্ম যুগ্ম হলে যুগ্ম সংখ্যা পাও অযুগ্ম অযুগ্ম যোগ হলে যুগ্ম সংখ্যা পাও কিন্তু যুগ্ম অযুগ্ম যোগ হলে আমি অযুগ্ম সংখ্যা পাও এইখিনি ইম্পৰ্টেন্ট যেনেকুৱা অযুগ্ম অযুগ্ম বিয়োগ হলে যুগ্ম পাও যুগ্ম যুগ্ম সংখ্যা বিয়োগ কৰিলে যুগ্ম পাও যুগ্ম অযুগ্ম সংখ্যা বিয়োগ কৰিলে অযুগ্ম পাও অযুগ্ম যুগ্ম বিয়োগ কৰিলে অযুগ্ম পাও এইখিনি কিন্তু খুব ইম্পৰ্টেন্ট পয়েন্ট ঠিক আছে যিকি নহক আমি 2 ৰ সি নম্বৰটো এতিয়া কৰিম খুবই ধুনিয়া এইটো জাস্ট 3 ৰে পূৰণ কৰিব কৈছে ঠিক আছে সো আমি প্ৰথমত 15 টেবিলটি বনাই লওঁ তাৰ পিছত আমি কৰিম সো আমি 2 ৰ সি নম্বৰটো দিছে গতিকে 15 টেবিলটি প্ৰথমত বনাই লওঁ এইটো ইজি হৈ যায় যেহেতু বৃদ্ধি কৰিব দিছে একো প্ৰবলেম নাই হ্ৰাস কৰিব দিলেহে আমাক চাই কৰিব লাগিব সো গতিকে ইয়াত 1 ঠিক আছে 2 এইটো মনত ৰাখিবা 1 2 3 4 5 6 7 8 9 চাৰিফালে 15 মিলিছে এটা 3 গুণ কৰিব কৈছে জাস্ট 3 ৰে পূৰণ কৰিব দিছে ঠিক আছে গতিকে 3 গুণ কৰিলে 3 গুণ কৰি আৰু ইংৰাজী মিডিয়ামত কৈছে যে মাল্টিপল ইজ নাম্বাৰ বাই 3 গতিকে 3 মাল্টিপল বা MUL ইংৰাজী লিখি দিওঁ বাৰু এইবাৰ মাল্টিপল বাই 3 কি হ'ব বক্সটো তেতিয়া জাস্ট 3 ৰে গুণ কৰি দিলে হৈ যাব ঠিক আছে 3 ৰে জাস্ট পূৰণ কৰি দিলে आंसर ওলাই পৰিব সো 1 আছে 1 পূৰণ 3 3 2 পূৰণ 3 6 3 পূৰণ 3 9 4 পূৰণ 3 12 5 পূৰণ 3 15 6 পূৰণ 3 18 3 7 গুণ 21 4 3 গুণ 24 ঠিক আছে বা 8 3 গুণ 24 এটা 8 পূরণ 3 24 9 3 গুণ 27 বাস এইটো হৈ গল নেক্সট টেবিলটো গতি কিমান কে মিলিলে গনা 18 আৰু 3 কিমান হৈছে 21 21 আৰু 24 43 কে মিলিছে ঠিক আছে সৰি 45 কে মিলিছে 12 আৰু 9 কিমান হৈ যায় 12 আৰু 9 21 21 আৰু 24 45 ঠিক আছে 45 কে মিলিছে চাৰিফালে বাস এইটো হৈ যাব আমাৰ সলিউশন 2 ৰ c2 বুজি পালা এতিয়া আমাক 2 ৰ 1 নম্বৰ দিছে 2 ৰ 1 নম্বৰ কৈছে যে প্ৰত্যেক ক্ষেত্ৰতে নতুনকৈ পোৱা বৰ্গ জালিকাখন যাদু বৰ্গ হৈছে নে গতিকে আমি যি आंसर পাইছো आंसर বিলাক যাদু বৰ্গ হৈছে নে এটা আমাক কৈছে গতিকে প্ৰতিটোৱে যাদু বৰ্গ হৈছে প্ৰথমত 10 ৰে বৃদ্ধি কৰিলে এইটো এটা যাদু বৰ্গ পাইছো চাৰিফালে সেমে পাইছো 3 গুণ কৰিলে আমি এইটো এটা যাদু বৰ্গই পাইছো ঠিক আছে গতিকে আমি লিখিম যে প্ৰত্যেক ক্ষেত্ৰতে নতুনকৈ পোৱা বৰ্গ জালিকাখন যাদু বৰ্গ হৈছে নে গতিকে আমি লিখিম হৈছে বা উত্তৰটো ডাইৰেক্ট লিখিব পাৰা যে গোটেইখিনি লিখিবা বহিত যে প্ৰত্যেক ক্ষেত্ৰতে নতুনকৈ পোৱা বৰ্গ জালিকাখন যাদু বৰ্গ হৈছে লৈকে লিখিবা যে যাদু বৰ্গ হৈছে দি দাৰি দিবা হৈছে নে বুলি প্ৰশ্ন সুধিছে বলে হৈছে বুলি দাৰি দিবা বা জাস্ট 2 ৰ 1 হৈছে বুলি লিখিবা হৈ যাব এতিয়া 2 নম্বৰ প্ৰশ্ন কৈছে যে প্ৰতিটো ক্ষেত্ৰত নতুন যাদু ধ্ৰুৱকৰ লগত মূল যাদু বৰ্গৰ ধ্ৰুৱকৰ কিবা সম্বন্ধ আছে নে গতিকে আমাক নতুন যাদু ধ্ৰুৱক আৰু মূল যাদু ধ্ৰুৱক মানে মই যদি দেখাই দিওঁ যে 2 ৰ a নম্বৰটো আমি কি পালো যে মূল যেটো যাদু ধ্ৰুৱক আছে 5 আৰু আমি বঢ়াই দি পেলাই যে নতুন যাদু ধ্ৰুৱক হৈছে এইটো ইয়াত আছে 15 গতিকে ইয়াত আছিল 5 ইয়াত পাইছে 15 গতিকে 3 গুণ পাইছো বা এনেকৈ যাব পাৰো এইটো হৈছে 15 এই চাৰিফালে এইটো 15 মিলে এইটো চাৰিফালে কিমান মিলিছে 45 কে মিলি আছে এইফালে 45 এইফালে 45 ঠিক আছে
গতিকে 15 পূৰণ 3 45 গতিকে 3 গুণ পাইছোঁ নতুনকৈ পোৱাটো ঠিক একেদৰে চি নম্বৰটো যিটো পাইছোঁ চি নম্বৰটো আমি 3 গুণে পাইছোঁ ঠিক আছে কাৰণ এইটো 15 আছে এইফালে আমি কিমান পাইছোঁ দেখা আমি যোগ কৰোঁ 18 আৰু 3 21 21 আৰু 24 45 হৈ যায় ঠিক আছে গতিকে এইটো আমি 3 গুণ পাইছোঁ এইটোও 3 গুণ পাইছোঁ এইটোও 3 গুণ পাইছোঁ এইটোও 3 গুণে পাইছোঁ গতিকে আমি সম্বন্ধ পাইছোঁ কি মূল বৰ্গৰ লগত মূল ধ্ৰুৱকৰ লগত প্ৰকৃত ধ্ৰুৱ বা নতুনকৈ যাদু ধ্ৰুৱকৰ লগত নতুনকৈ যাদু ধ্ৰুৱক হৈছে এইটো আৰু মূল যাদু ধ্ৰুৱক হৈছে এইটো গতিকে নতুনকৈ যাদু ধ্ৰুৱক আৰু মূল যাদু ধ্ৰুৱকৰ 3 গুণ পাইছোঁ আমি এ আৰু চিৰ ক্ষেত্ৰত কিন্তু আমি এই বিৰ ক্ষেত্ৰত আমি ওলোটা পালোঁ বিৰ ক্ষেত্ৰত আমি কি পালোঁ বিৰ ক্ষেত্ৰত পালোঁ কি মূল যিটো যাদু ধ্ৰুৱক আছে এইটো হৈছে 5 বা চাৰিওফালে লগ কৰিলে 15 হৈ যায় কিন্তু ইয়াত কিমান পাইছোঁ যাদু ধ্ৰুৱক যে মানে চাৰিওফালে যাতে 1 থাকে সমান থাকে সেইটো হৈছে যাদু ধ্ৰুৱক সো মূল যাদু ধ্ৰুৱক হৈছে 15 কিন্তু ইয়াত কি পাইছোঁ 1 পৰা 1 গ'লে 0 6 থাকে গতিকে 6 পাই আছোঁ চাৰিওফালে 6 4 আৰু 2 6 এইফালে 1 আৰু 2 3 3 আৰু 3 6 এইফালে চালে 3 পৰা 2 গ'লে 1 থাকে 1 আৰু 5 6 গতিকে এইফালে 6 পাই আছোঁ গতিকে ইয়াত পাইছোঁ 15 আছিলে সম্বন্ধ পালোঁ কি ইয়াত 6 পাই গ'লোঁ গতিকে 15তকৈ 6টো কি সৰু গতিকে আমাক লেছ দেন লিখিব লাগিব ঠিক আছে সো গতিকে আমাক এইটোৰ কাৰণে আমাক এনসাৰটো এনেদৰে কৰিব লাগিব 2ৰ কাৰণে 2ৰ কাৰণে এনসাৰটো লিখিবা যে এ আৰু বিৰ ক্ষেত্ৰত যাদু ধ্ৰুৱক মূল যাদু ধ্ৰুৱকৰ 3 গুণ হৈছে 3 গুণকে বাঢ়িছে দাৰি তাৰপিছত বি লিখিম যে বিৰ ক্ষেত্ৰত যাদু ধ্ৰুৱক 6 লেছ দেন বৰ্গ মূল যাদু ধ্ৰুৱক 15 গতিকে 15তকৈ সৰু হয় যাদু ধ্ৰুৱক নেক্সটটো আমি নতুনকৈ কি পাইছোঁ 6 পাইছোঁ হাইয়েষ্ট গতিকে এইটো সৰু হয় এইটো লেছ দেন হয় মূল যাদু ধ্ৰুৱক 15তকৈ ঠিক আছে যি কি নহওক এতিয়া নেক্সট আমাক কি দিছে তোমালোকে দেখা নেক্সট আমাক দিছে 3 নম্বৰটো কৈছে যে মাজৰ সংখ্যাটোৰ 3 গুণ যাদু ধ্ৰুৱকটো হয়নে গতিকে মাজৰ সংখ্যাটো 3 গুণ যাদু ধ্ৰুৱক হ'ব নাই আমাক এইটো সুধিছে সো মই দেখাই দিওঁ এই নম্বৰটোৰ পৰা দেখাই দিওঁ সো মাজৰ সংখ্যাটোৰ কেই গুণ 3 গুণ গতিকে মাজৰ সংখ্যা যদি আমি 3 গুণ কৰোঁ যাদু ধ্ৰুৱক হয়নে নহয় আমাক কৈছে গতিকে নিশ্চয় হ'ব যদি যাদু ধ্ৰুৱক 60 হয় তেন্তে মাজৰ সংখ্যাটো কি হ'ব গতিকে যাদু ধ্ৰুৱক যদি 60 হয় তো চাৰিওফালে যদি মিলি পেলাই 60 যদি হয় চাৰিওফালে মানে 60 হয় তেনেহ'লে এই যাদু ধ্ৰুৱকটো তেন্তে মাজৰ সংখ্যাটো কি হ'ব গতিকে মাজত কি থাকিব সেইটো আমাক সুধিছে ঠিক আছে সো 3 নম্বৰটো আমি আনসাৰ লিখিম যে 3 নম্বৰটো এনেদৰে আনসাৰ লিখিম তাৰপিছত মই বুজাই দি আছোঁ 3 নম্বৰটো উত্তৰ লিখিব যে আনসাৰ যে মাজৰ সংখ্যাটোৰ 3 গুণ যাদু ধ্ৰুৱক হয় যদি যাদু ধ্ৰুৱক 60 হয় তেন্তে মাজৰ সংখ্যাটো হ'ব 20 ঠিক আছে কেনেকৈ তোমালোকে দেখা তোমালোকে এতিয়া দেখাই দিওঁ বুজি পাবা বুজি পাইছা মাজৰ সংখ্যা ওলাৰ কাৰণে 2 দি ভাগ কৰি দিবা 3 দি ভাগ কৰি দিবা যেনেকুৱা মাজৰ সংখ্যা যেতিয়া 15 ক্ষেত্ৰত মাজৰ সংখ্যাত কি থাকে মাজত 5 থাকে সো গতিকে ইয়াক 3 ৰে ভাগ কৰিব লাগে 3 5 গুণ 15 ঠিক একেদৰে আমি 18 ক্ষেত্ৰত আমি চালোঁ 18 ক্ষেত্ৰত আমি 3 ৰে ভাগ কৰি কি পাওঁ 3 1 গুণ 3 3 6 গুণ 18 গতিকে 18 ক্ষেত্ৰত আমি কি পাইছোঁ দেখা মাজত আমি কি পাইছোঁ তোমালোকে দেখা চাৰিফালে যদি 18 মিলাব যাওঁ গতিকে প্ৰথম আছে ইয়াত গতিকে ইয়াত আছে 15 ক্ষেত্ৰত চাওঁ ইয়াত আছে 1 2 3 4 5 6 7 8 9 এটা 18 ক্ষেত্ৰত চাব যাওঁ মাজৰ সংখ্যা আমি 5 পাই গ'লোঁ ঠিক আছে এটা 18 ক্ষেত্ৰত যদি আমি মিলাব যাওঁ জাস্ট 2 আমাক দিব লাগিব একৰ ঠাইত 2 3 4 5 6 7 8 9 10 চাৰিফালে দি 18 পাইছোঁ মাজৰ সংখ্যা পাইছোঁ 6 গতিকে আমি 3 ৰে ভাগ কৰিলে এনসাৰ ওলাই পৰে ঠিক আছে গতিকে এইটো এক্সট্ৰা প্ৰশ্ন হিচাপে আহিব পাৰে সেইটো মনত ৰাখিবা সো মাজৰ সংখ্যা হ'ব 20 যি এনসাৰ দেখাই দিলোঁ এনেকৈ মই কৰি দিছোঁ বুজি পাইছানে বস্তুটো সো ধুনীয়াকৈ মই বুজাই দিব পাৰিছোঁ বুলি মোৰ আশা থাকিল নেক্সট আমাক কি দিয়া আছে নেক্সট আমাক 6.3 দিয়া আছে চাগে সো নেক্সট ভিডিঅ স্ক্ৰীনত ইতিমধ্যে উঠিছে নহ'লে ডেছক্ৰিপশ্যনত দিয়া আছে তাতে ক্লিক কৰি চাব পাৰিবা নেক্সট ভিডিঅ'ত আমি 6.3টো কৰিম আৰু অনুশীলনীটো কৰিম আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে ঠিক আছে সো আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ